শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাই এম.কে. হাজৰিকাই কয় এনেদৰে। BTADত শেহতীয়াকৈ যি হত্যাকাণ্ড হৈছে এইটো সম্পূৰ্ণ এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। এইটো ৰাজনৈতিকভাৱে এই হত্যাকাণ্ড ঘটোৱা হৈছে। ইয়াত সাধাৰণ বড়ো মানুহ আৰু মিয়া মানুহৰ এইটো কোনো সংঘাত নহয়। গতিকে আমি প্ৰথমে এইটো গোষ্ঠী সংঘৰ্ষ বুলি আমি মানি লোৱা নাই। আমি কৈছোঁ যে এইটো ৰাজ্য চৰকাৰে আৰু হাগ্ৰামা প্ৰশাসনে এই মিলি দুষ্কৃতিকাৰীসকলক কামত লগাইছে। তেওঁলোকে স্পষ্ট প্ৰমীলা ৰাণী ব্ৰহ্মৰ বক্তব্যত এই কথাটো আগতীয়াকৈ স্পষ্ট হৈছে যে এই মিয়াসকলে আপোনাৰ চন্দন ব্ৰহ্মক ভোট দিয়া নাই। এইটো কংগ্ৰেছৰ কি ইংগিত এনেকুৱা ধৰণৰ কথাবিলাক কৈছে আৰু তাৰ 24 ঘণ্টাৰ ভিতৰতেই এই ঘটনাবিলাক ঘটিছে। গতিকে ইয়াৰ পৰা এইটো স্পষ্ট যে এইটো আচলতে ৰাজনৈতিকভাৱে এই ঘটনাটো ঘটোৱা হৈছে। এতিয়া সংঘৰ্ষটো আৰু বহাৰ আশংকা আছে, এই ক্ষেত্ৰত আপোনালোকে কি কৰিব? নিশ্চয় এইটো আছেই। যেতিয়ালৈকে এই BTADৰ সীমা প্ৰত্যাহাৰ কৰি ইয়াৰ অন্য জাতি জনগোষ্ঠীৰ ওপৰত ইয়াৰ নিয়ন্ত্ৰণ মুক্ত নকৰিব তেতিয়ালৈকে অকল মিয়াসকলকে নহয়, আদিবাসীসকলকে নহয়, সময়ে সময়ে এই ধৰণৰ হত্যা চলি থাকিব আৰু ইয়াৰ দ্বাৰা BTAD এলেকাৰ পৰা অন্য জাতি জনগোষ্ঠীৰ মানুহক উচ্ছেদ কৰাৰো এইটো এটা অংশ। আৰু আগন্তুক BTAD কাউন্সিল ইলেকশ্যন আছে, তাতো তেওঁলোকে যাতে নিৰ্দ্বিধাই ভোটবিলাক পায় বা যাতে মানুহ ত্ৰাসিত হৈ ভোট দিয়ে তাৰ কাৰণেও এইটো এটা কৌশল। গতিকে এই ধৰণৰ পৰোক্ষভাৱে আপুনি হাগ্ৰামা মহিলাৰী BPF জড়িত আছে বুলি ক'ব বিচাৰে? হাগ্ৰামা মহিলাৰী জড়িত আছে, মুখ্যমন্ত্ৰীও জড়িত আছে। মুখ্যমন্ত্ৰীৰ জ্ঞাতেই এই গোটেইবিলাক হৈছে। BTADৰ ঘটনাত ৰাজনীতি জড়িত হৈ আছে বুলি দাবী কৰি সত্যেন ডেকাই কয়, বড়োলেণ্ডত পৰহিদিনা যিটো ঘটনা হৈ গ'ল, নাৰকীয় ঘটনা, য'ত নৰমেট যজ্ঞ বুলিয়ে আমি কৈছোঁ, এইটোৰ কাৰণে এইটো এটা মোৰ বোধেৰে এইটো এটা পলিটিকেলি এটা মটিভেটেড বস্তু হৈছে। কাৰণ যেতিয়া দেখিলে শাসকীয় দলে যে তাত যিগৰাকী শাসকীয় প্ৰাৰ্থী আছিলে তেওঁৰ হয়তো জিকাৰ আশাটো অলপ কম দেখিলে, দেখি পেলাই এটা কি কৰি পেলাই এইটো প্ৰতিহত কৰিব লাগে, সেইবাবে তেওঁলোকে এই ঘটনাটো কৰাই দিলে। গোটেই পুলিচ ফ'ৰ্চ য'ত যি আছিল সকলোবিলাক চুইচৰতি কৰাই ভোট বেংকটো খালী য'ত বাকচ আছিল সেইটো ভোট কৰোঁ খালী কৰি পেলাই তাত যিটো কৰিব লাগে EVMত সেইটো কাম কৰা বুলি হওঁ। আৰু এটা কথা যে আমাৰ আজি সভাটো আমি এইটো কৈছোঁ যে সন্ত্ৰাসবাদ যিটো আছে, সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক আমি একেবাৰে কণ্ডেম কৰিছোঁ। আৰু এই সন্ত্ৰাসবাদীটো যেতিয়ালৈ থাকিব আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত যেতিয়ালৈ থাকিব তেতিয়ালৈ এনেধৰণৰ ঘটনা তৰুণ গগৈ প্ৰশাসন এনেকুৱা কাণ্ডত জড়িত আছে বুলি ক'ব বিচাৰে? ধাৰণা হৈছে এনেকুৱা ধৰণৰ হৈছে। কাৰণ কিয় নহ'ব সন্ত্ৰাসবাদ? আপুনি চাওক, আজি 2 বছৰ আগতে ইয়াতে তেনেকুৱা ঘটনা হৈ গৈছে বড়োলেণ্ডত। কি কৰিছিল? ইমান পুলিচ ফ'ৰ্চ আছে, IBৰ মানুহ আছে, তেওঁলোকে গম নাপায়? সকলোবিলাক গম পায় যে এনেকুৱা এটা ঘটনা হ'ব পাৰে, তেওঁলোকে কিয় তাত প্ৰতিকাৰ কৰিব নোৱাৰিলে, কিয় নকৰিলে, ইমান হেলা হ'ল কিয়? এইটো গোটেইখিনিতো দেখা যায় যে এনেকুৱা এটা ঘটনা হোৱাৰ হ'ব। গতিকে এই সন্ত্ৰাসবাদ আমি কণ্ডেম কৰিব লাগিব। আৰু মতে ইমান পৰ্যন্ত কম, এতিয়া বৰ্তমানে সন্ত্ৰাসবাদসকল যিবিলাক সন্ত্ৰাসবাদ মানুহ মাৰিলে, জেলত পৰিল, সেইবিলাক এতিয়া ভোটাতৰা হৈছে চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু ভোটাতৰা হৈছে। গতিকে এই ভোটাতৰাৰ যেন এই পদ্ধতিটো এতিয়া একেবাৰে সমূলে নিৰ্মূল কৰে আৰু কোনো আলোচনা, শান্তিৰ কাৰণে কোনো আলোচনা কৰিব নালাগে। আমাৰ ৰাইজক আমাক সুখে শান্তিৰে থাকিব দিলে আমাৰ সেইটোৱে হ'ব। এইটোৱে ক'ব লাগিব যে এই সংঘাতটো এইটো কোনো বড়ো অবড়োৰ নহয়, এইটো কোনো ধৰ্ম হিন্দু মুছলমানৰ নহয়, এইটো এটা সৰ্বসাধাৰণ ৰাইজৰ ওপৰত এইটো চৰকাৰে প্ৰতিহত ব্যৱস্থাৰ কাৰণে এইটো কৰি ৰাইজৰ ওচৰত এইটো দেখাবলৈ চেষ্টা কৰিছে যে এইটো এটা জাতিগত সংঘৰ্ষ হৈছে, এইটো নহয়। এইটো কিন্তু সেইকাৰণে আমি এটা সম্পৰ্কৈ আমি এইখিনি কৈ আমি আশা ৰাখিছোঁ যে বড়োলেণ্ড নহয় গোটেই দেশখনতে শান্তি আহক। আৰু এই ক্ষেত্ৰত মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক, যিহেতু তেওঁ আমাৰেই প্ৰতিনিধি আৰু হোম মিনিষ্টাৰ যি আছে, মই তেওঁলোকক মই কণ্ডেম কৰিছোঁ। কাৰণ এনেকুৱা এটা ঘটনা হৈ গ'ল, অসমৰ ঘটনা, এষাৰ মাত নাই। আজি হোম মিনিষ্টাৰ ইয়াত আহিব লাগিছিল, বেলেগ হ'লে আজি কি কৰিলেহেঁতেন? এষাৰ মাত নাই, তেওঁলোক ইয়ালৈ অহা নাই। উল্লেখ্য যে সকলো ব্যক্তিয়ে ঘটনাৰ তদন্ত দাবী কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিবলৈ দাবী জনায়। একমুখে সকলোৱে চৰকাৰৰ ব্যৰ্থতাক ধিক্কাৰ দিয়ে আৰু প্ৰশাসনে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা ল'ব বুলি আশা প্ৰকাশ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।